অভিযান চলাই আছে, উচ্ছেদ অভিযান, বিভিন্ন বনাঞ্চলসমূহ উচ্ছেদ অভিযান চলাইছে। আপোনালোকে কেনেধৰণে ইয়াক লৈছে? চব এইটো মিয়া বিৰুদ্ধত বুলি ক'ব নোৱাৰি। এইটো যিসকল মানে অবৈধভাৱে বনাঞ্চল মানে দখল কৰি আছে, বনাঞ্চল ধ্বংসকাৰীসকলৰ বিৰুদ্ধত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াতে কোনো মিয়া হওক, তাতে যদি অসমীয়া মানুহ আছে অসমীয়া মানুহো পৰিছে, খিলঞ্জীয়া মানুহ আছে যদি খিলঞ্জীয়া মানুহো ঘৰটো ভাগিছে। কিন্তু কথাটো হ'লগৈ কি, এইটো আমাৰ এটা দাবীও আছিলে, আমাৰ চুক্তিত এটা দফা আছে যে অসমত যিমানবিলাক মানে জৰীপ নোহোৱাকৈ মাটি আছে সেইবিলাক মাটি জৰীপ কৰিব লাগে, আৰু যিবিলাক মানে বনাঞ্চল আছে অবৈধভাৱে দখল কৰি আছে সেইবিলাক বনাঞ্চল মানে মুক্ত কৰিব লাগে। এইটো আমাৰ চুক্তিত সন্নিৱিষ্ট আছে, আৰু সেই তাক মানে চুক্তিত যিটো আছিলে আমাৰ সেইটো কাৰ্যকৰী কৰাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু এটা কথা হ'ল কি, বনাঞ্চলটো আমাক লাগিবই। আৰু আজি দেখক, আজি চাওক আপোনালোকে, বনাঞ্চল নোহোৱাৰ কাৰণে পৰিৱেশ এটা মানে পৰিৱৰ্তন এটা হৈছে। পৰিৱৰ্তন হোৱাৰ কাৰণে আজি বৰষুণ নাই, বৰষুণ নোহোৱাৰ কাৰণে কি হৈছে, মানে মানুহে খেতিত কৰিব পৰা নাই, মাটিবিলাক চিৰাল ফটা দিছে। আৰু বনাঞ্চল যদি থাকিলেহেঁতেন তেতিয়াহ'লে অন্ততঃ আমাৰ মানে বৰষুণৰ পৰিমাণটো বাঢ়িলেহেঁতেন, গতিকে আমাৰ মানুহে খেতি বাতি কৰিব পাৰিলেহেঁতেন। যিহেতু জলসিঞ্চনৰ ব্যৱস্থা নাই, চৰকাৰক আমি অকল জোখাৰোপ কৰি থাকিলে, চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থাটো কৰিব পৰা নাই, গুৰুত্ব দিয়া নাই। কিন্তু কথাটো হ'ল কি, ইমান বছৰে আমাৰ যিহেতু মানে প্ৰকৃতিৰ ওপৰতে আমি নিৰ্ভৰ কৰি আছিলোঁ, এতিয়া অন্ততঃ চৰকাৰে এইবছৰ যিহেতু মানে বনাঞ্চল ধ্বংস হৈ গৈছে, গতিকে বৰষুণৰ পৰিমাণো কমিছে, গতিকে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগে যাতে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কাৰণে। আৰু তাৰপিছতে আমি কিন্তু মানে এই অবৈধ দখলদাৰ যিটো মানে বনাঞ্চল দখল কৰিছে তাৰ বিৰুদ্ধত নহয়, আৰু আমাৰ এইটো চুক্তিৰ মানে প্ৰতিফলতে হৈছে। তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু বহুতেই ধৰক কৈছে যে মানে কিয় কৰিব লাগে, তেওঁলোকে বহু পুৰণা কংগ্ৰেছ চৰকাৰে হওক আগে নকৰিলে, বিজেপি আগৰ চৰকাৰখনো নকৰিলে। এই চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী আছে, মুখ্যমন্ত্ৰীৰ মানে সাহস আছে, এই সাহস থকাৰ কাৰণে তেওঁ এইখিনি কৰিব পাৰিছে, নহ'লেতো চবেই কৰিব পৰা সেই সাহসটো চবৰে নাথাকে। গতিকে এইখিনি আগৰখিনিয়ে কৰিব পৰা নাছিলে, এইজনে কৰিছে, গতিকে ধন্যবাদ। আৰু এতিয়া কথাটো হ'ল কি, লাহে লাহে নামনি অঞ্চলত, নামনি অসমত নিজে খিলঞ্জীয়াৰ অস্তিত্ব একেবাৰে নিঃশেষ হৈ গৈছে। গতিকে উজনিটো যদি শেষ হৈ যায়, আজি গোলাঘাটলৈকে তেওঁলোক আহি পাইছিলেহি, লাহে লাহে উজনি অসমত ধৰক আমাৰ এইফালেও যিখিনি উজনি অসমত বনাঞ্চল আছে এইবিলাকতো শেষ। এই যে ধৰক এই যে আপোনাৰ সোণাৰীৰ ওচৰতে অভয়াপুৰী আছে, অভয়াৰণ্য নাগাই এইখিনি দখল কৰিলে, বাকীখিনি সিহঁতি দখল কৰিলেহেঁতেন। গতিকে সেই তেনেকৈ লাহে লাহে আহি থাকিলে, এতিয়া তিনিচুকীয়া ডিব্ৰুগড় গৈ পেলাই আমাৰ অস্তিত্ব শেষেই কৰি পেলালেহেঁতেন। অন্ততঃ এই চৰকাৰখনে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ কাৰণে ব্যৱস্থা কৰিছে, তাৰ কাৰণে এই চৰকাৰক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।